ইমবেলেন্সিং হল চকুৱে যেটো সিগন্যাল দিলে এটা বেলেগ সিগন্যাল দিলে কানেৰে যেটো সিগন্যাল এটা দিলে সেই সিগন্যালটো এটা বেলেগ সিগন্যাল গল ফলত আমাৰ কি হল ব্ৰেইনত আমাৰ যেটো আমাৰ মেডুলা অবলংগাটা ভমিট কন্ট্ৰোল সেন্টাৰ সেইটো সক্ৰিয় হৈ গল বা এক্টিভ হৈ গল সেই ভমিট কন্ট্ৰোল সেন্টাৰটো আমাৰ সক্ৰিয় হৈ গল যাৰ ফলত আপোনাৰ বমি হৈ গল তো কথাটো মই আকৌ এবাৰ কৈ দিছো সিম্পল কে আপোনালোকক আকৌ এবাৰ কৈ দিছো আমাৰ কাণখনৰ যি ভিতৰৰ অংশত কিছুমান এনেকুৱা ধৰণৰ ঘূৰণীয়া বা গোলাকৃতিৰ কি থাকে কিছুমান অংশ থাকে যাক আমাৰ সেমি সার্কুলার ক্যানেলস বা তাৰ কাষতে কিছুমান আমাৰ ভেষ্টিবুলাৰ নাৰ্ভ বা কচলিয়া বুলি কিছুমান অংশ থাকে যিবিলাক অংশত কিছুমান জুলীয়া পদাৰ্থ থাকে বা কিছুমান সৰু সৰু দানা বা কণিকা থাকে যেতিয়া মানুহজন গাড়ীত উঠি ট্ৰেভেল কৰি গৈ থাকে যাত্ৰা কৰি গৈ থাকে তেনে ফলত মানুহজনৰ কি হয় মানুহজনে যেতিয়া চকুৱে কিবা এটা চাই থাকে চকুগিটাই স্থিৰ হৈ থাকে মানে মানুহজন লাগে যে মানুহজন স্থিৰ হৈ আছে মুভমেন্ট কৰি থকা নাই বা লৰচৰ কৰি থকা নাই কিন্তু মানুহজন গাড়ীখনত বহি আছে ফলত মানুহজন কপি আছে ফলত কাণখনো কপি আছে তো সেই কাণৰ পৰা এটা সিগন্যাল ব্ৰেইনত যায় যেটো যাব যে মানুহজন লৰচৰ কৰি আছে চকুৰ পৰা এটা সিগন্যাল যাব যে মানুহজন লৰচৰ কৰা নাই তো সেই যেটো কনফিউজন ক্ৰিয়েট হৈছে ব্ৰেইনত মেডুলা অবলংগাটাত চকুৱে এটা কথা কৈছে কানেৰে এটা কথা কৈছে তাৰ পিছত গৈ এটা আমাৰ বিশৃংখলাৰ সৃষ্টি হৈছে তাৰ ফলত ইমবেলেন্স হৈছে আৰু আমাৰ যেটো ভমিট কন্ট্ৰোল সেন্টাৰ ব্ৰেইনত আছে মেডুলা অবলংগাটা বা ব্ৰেইনত যিখিনি অংশ আমাৰ ভমিট কন্ট্ৰোল কৰে সেই অংশটো কি হৈছে সক্ৰিয় হৈ গৈছে বা এক্টিভ হৈ গৈছে তাৰ ফলত আপোনালোকৰ বমি হৈছে তো আপোনালোকে যদি বুজি পাইছে বা যদি বুজি পোৱা নাই অনুগ্ৰহ কৰি আকৌ এবাৰ পিছলৈ গৈ ভালকে চাওক বুজি পাব আৰু এটো বুজি পোৱাটো ভাল কথা লাগে আপোনালোকৰ হয়তো কেতিয়াবা